নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ খবৰ ভাল না? ময়ো আপোনালোকৰ কৃপাত ভালে আছোঁ। আজি আনদিনাৰ দৰে ৰাতিপুৱা উঠিছোঁ, আনদিনাত কৰি আৰু ৰাতিপুৱা উঠিছোঁ, কাৰণ সকলোখিনি কাম বন কৰিলোঁ। দেখছোঁ আজি তাৰমানে আমাৰ সন্ধিয়াৰ ভাগত শিৱ পূজা কৰিব, সেইকাৰণে ঘৰ দুৱাৰ মোচা কাচা কৰিলোঁ। কৰি ফালে আপোনাৰ গা পা ধুলোঁ, গা পা ধুই বুট মুখখিনি জিকাই থৈছোঁ, থৈ এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰ'ব, আমাৰ এই শিৱ পূজা ভাগ মাইনাৰ জন্মদিন উপলক্ষে। এনাৰ মাইনাৰ জন্মদিন হ'ল 7 ছেপ্টেম্বৰ, ভাদ মাহৰ 21 তাৰিখ, অসমীয়াৰ 21 তাৰিখ আৰু ইংলিছৰ হ'ল 7 ছেপ্টেম্বৰ আছিল। কিন্তু এইবাৰ পূজা ভাগ তাৰমানে আমি এনাই ভাদতে কৰিছিলোঁ প্ৰথমতে, তাৰপিছত শেষত আহিনত কৰা গ'ল। এই কেইবছৰত তাৰমানে কৰিলে এইবাৰ আৰু পুৰোহিতজনে ক'লাক যে পাৰি মিলিব লাগিব তিথিটো। শিৱ পূজা তাৰমানে যেনেকৈ কৰিব নোৱাৰিতো, শিৱ পূজা তাৰমানে মিলিয়ে কৰিব পাৰি। তাৰপাছত আজি শিৱ কৈলাশত থাকলি আজি পূজা ভাগ কৰিব পাৰি। এতিয়া আমাৰ এনে শিৱ পূজা ভাগ আমি দুপৰীয়াই কৰা গৈছিল দিয়ক। বেছিভাগ মইনাৰ জন্ম বছৰৰ পিছৰ পৰাই এই শিৱ পূজা ভাগ কৰা যায় তাইৰ নামত, আৰু বাবুৰ নামত হৈছে নাৰায়ণ পূজা ভাগ। এতিয়া এই বছৰকীয়া শিৱ পূজা, কাৰণ আমাৰতো জানেই বিয়া আঘোণত, গতিকে তাৰে আগে আগে তাইৰ জন্মৰ উপলক্ষে এই শিৱ পূজা ভাগ আৰু বহুত কিবা কৰিব লাগিব না, নাৰায়ণ পূজা ভাগো কৰিব লাগিব। তাৰোপৰি আমাৰ শ্ৰাদ্ধ, আমাৰ দেউতাকৰ মাক দেউতাক তাৰমানে তেওঁলোকৰো শ্ৰাদ্ধ ভাগ কৰিব লাগিব, কাৰণ আমাৰ ঘৰত কৰে, আমাৰ পুৰাণ ঘৰটো তাতে কৰে, কিন্তু আমি শ্ৰাদ্ধ এনেকৈ কৰিব নাই। প্ৰত্যেক বছৰে আমি অলপ প্ৰসাদ এনেকৈ জিকাই থওঁ বা কিবা কৰোঁ, কৰি পেলাই প্ৰসাদখিনি অলপ হৰিৰ নামত আগবাঢ়ি দিওঁ। কিন্তু এইবাৰ বিয়া কৰিবতো লাগিবই, বিয়াৰ আগে আগে শ্ৰাদ্ধ ভাগ কৰিব লাগিব, নাৰায়ণ পূজা ভাগ কৰিব লাগিব, আৰু বছৰকীয়া নাৰায়ণ পূজাটো আছেই, সেই পিছত কৰিব লাগিব। তাৰপিছত আজি আপোনালোকে তাৰমানে পূজা ভাগৰ কি কৰোঁ, কি কৰি থৈছোঁ। এওঁ উঠছি সোনকালে, উঠিতো তেওঁ ৰাতিপুৱা ফুল দুবা, বেলপাত, কাৰণ শিৱ পূজাত বেলপাতে মেইন না, 108টা বেলপাতটো লাগেই দিয়কচোন। আপোনালোকেতো সকলোৱে জানে শিৱ পূজাৰ কথাটো, যোনে যোনে কৰে 108টা বেলপাত লাগে। আৰু ঘৰতে আছে ৰ'ব, আমাৰ ফুলখিনিও ঘৰতে আছে, বেলৰ গছো আছে। তেওঁ সেই বেলৰ গছো সেই 108টা চিঙলাক বেলেগ কৰিও ছিঙি থৈ দিছে। তাৰোপৰি আপোনাৰ ঘটত দিয়াৰ কাৰণে পঞ্চপল্লৱ বুলি কয়, আম, বট, আহঁত, বকুল আৰু ডুমুৰু। আম, আহঁত, বকুল, বট আৰু ডুমুৰু 5 বিধ লাগে শিৱ পূজাত। নাৰায়ণ পূজাত 1 বিধেদি হয়, আমৰ আগেদি হয়, কিন্তু এই শিৱ পূজাত 5 বিধ এই বছৰ এই ঠাই লাগে, শাক লাগে, 3টা পাতক যিয়ে নহওক সেই লাগে। আহকচোন কি মই যোগাৰ কৰি থলোঁ আৰু কি কৰিব আছে। এওঁ আৰু ইতিমধ্যে এইখিনি কৰি বজাৰত গেল মানে বজাৰৰ পৰাই কালি আনিছে, উপকৰণখিনি আনিছে দিয়কচোন। তামোল পাণ উপকৰণ, নাৰিকল যি লাগে উপকৰণৰ, তাৰপিছত আৰু 1 বিধ আনিব আছে, সেই আনিব গৈছে, আৰু মিঠাই অলপ আনিব লাগিব। তাৰোপৰি অলপ চাহৰ যোগাৰ, যি এটা দুটা মানুহ কোনোবা আহিলে অলপতো চাহ পানী দিব লাগিব, কাৰণ ভাতৰ লেঠাটো এইবাৰ নাই। এনেই আমি শিৱ পূজা দুপৰীয়াই কৰা যায় বেছিভাগ, ভাত অলপ হ'লেও ভাত খায়ে আমাৰ যিখিনি মানুহ মাতোঁ, পুৰোহিতৰ লগত আৰু এটা আহে, আহিলে তেওঁ ভাত তাত ৰান্ধে। কিন্তু এইবিলাকৰ পূজা ভাগ তাৰমানে সন্ধ্যা মানে 4টামানত আহিব দিয়কচোন। 4টামানত আহি 7টামানত, 7:30মানত শেষ হোৱা কৰি, গতিকে সেই সময়তো ভাতটোৰ নোহোৱাৰ কাৰণে আমি ঘৰত থকা 4টাই যি লঘানে থাকোঁ, সেইখিনি আৰু পূজা শেষ হোৱাৰ পিছত আলু সিদ্ধ দি সেনেকৈ খোৱা যাব দিয়কচোন। কিন্তু মানুহখিনি যোনে আহে
তাহাঁতকতো চাহ দিব লাগিব, অলপ বুন্দিয়া ভুজিয়া, অলপ কিবা নিমকি চিমকি এনে কৰি তেওঁ বজাৰত গেল। আৰু কি কৰিলোঁ আহকচোন, কি যোগাৰ কৰিলোঁ চাওঁ আহক। চাওকচোন, আমাৰ পূজাৰ কাৰণে তাৰমানে আমাৰ এইবিলাক বস্তু আনাই আছে ঘৰতে। মই ঘৰত আনি থৈছোঁ। তাৰোপৰি মই এইবিলাক কাঁহৰ বাচন, এই তহৰি, আমাৰ তাৰমানে কলপত বা কল বনাৰ ব্যৱহাৰ হোৱাৰ নাই। এই তহৰি আনি থৈছোঁ মই। এই আমাৰ তহৰি এই দিয়ে ইয়াতে নৈবদ্য আগবঢ়াই, এই 7খান আছে। তাৰোপৰি এই অৰ্গা অনা গৈছে, এই অৰ্গা চাকি, এই গাছা চাচা এনে কৰি সকলো বস্তু মই আনি থৈ দিছোঁ। কাৰণ লাগেই থাকে বছৰে আমি যেতিয়া পূজা ভাগ কৰোঁ, নাৰায়ণ পূজা, শিৱ পূজা, বিষ্ণু পূজা, গতিকে এইখিনি আনি থৈ দিছোঁ। এইখন হ'ল পুষ্পপত্ৰ আৰু পুষ্পপত্ৰ, এইটো তুঁহ। আৰু এতিয়া কি কৰিলোঁ, বাটাৰ লাগে, বাটাও 3টা কাঁহৰ বাটা আছে। মই সেইকাৰণে বস্তু মোৰ আৰু জগালখিনি আছে দিয়ক, মই আৰু তাৰমানে বেছি কৰি সেই নকৰোঁ। আৰু এইখিনি ইয়াতে কৰি থৈ দিলোঁ। ইয়াতে ভোট জিকে থৈছোঁ, ইয়াতে বৰাণৰ গামোচা, তাৰোপৰি এইখিনি কল উপকৰণ, এইখিনি নাৰিকল, ইয়াতে আছে আপোনাৰ বেঘ্ৰবৰ্ণৰ কাপোৰ আছে। শিৱ পূজাততো জানেই বেঘ্ৰবৰ্ণৰ কাপোৰ লাগে, ঘটৰ কাপোৰ ৰঙা লাগে। ইয়াতে যি লাগে এইখিনি ইয়াতে চাই আছে। আৰু আহকচোন, মই আৰু কি থৈছোঁ যোগাৰ কৰি চাওঁ। ইয়াতে আমোৰ আনা আছে আৰু চাৰ্বিত আনিবা আছে। এই পাতখিনি কাটি থৈছোঁ, ইয়াতে চাকি দিব লাগিব না, ইয়াতে থৈছোঁ। এই ধূনাৰ যোগাৰ মই কৰি থৈছোঁ। ইয়াতে মই চন্দন বাটা এইবিলাক চব ঘৰৰে আমাৰ, একো বাহিৰৰ পৰা আনিব লগা নাই। থৈ দিছোঁ বছৰত লাগে যাতে এইখিনি। আৰু ইয়াতেতো চিলিম জানিয়ে, শিৱ পূজাত ভাঙৰ চিলিম লাগিব। ইয়াতে কুমাৰ মাটি আছে, ইয়াতে ধানৰ আগ, এইভাগে বেলপাত 108ঠাতে চিঙি থৈ দিছে, থৈ দিছে। আৰু ফুল তুলি আছে, আমাৰ ফুলখিনিও ঘৰৰে দিয়ক। কিবা আৰু এই বেলপাত এখিনি লাগিবই না। আৰু পূজা ভাগ তাৰমানে মন্দিৰত পৰা অলপ হেৰি হৈ জাগা ঠেক হয়, গতিকে এই বাৰিণ্ডাখনতে আমিতো আগতেও কৰিছোঁ ইয়াতে। তাৰপিছত মন্দিৰটো বনাৰ পিছত আমি মন্দিৰতে পূজা ভাগ কৰা যায়, নাৰায়ণ পূজা, শিৱ পূজা, বিষ্ণু পূজা তাতে কৰা যায়। কিন্তু অলপ ঠেক হয়, গতিকে এইখিনি জেগাত কৰিম এই বাৰিণ্ডাখনত। আৰু শিৱ পূজা সদায় উত্তৰমুৱাকৈ কৰিব লাগে না, সেইকাৰণে ইয়াতে অলপমান আহল বহল হ'ব, সেইকাৰণে ইয়াতে কৰা যাব এই পূজাখিনি। পূজা ভাগ শেষলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব, কি কৰা যায় আপোনালোকক দেখাম। আৰু মাইনাও আহি আছে ৰ'ব, মাথা চাথা শুকাই নাই ৰ'ব, একদম ৰাতিপুৱাই মাথা জিকাই পেলাই বুটটো জিকালোঁ না। আজি আৰু বাবুৰো ডিউটি আছে দিয়কচোন, কিন্তু আজিতো আৰু ৰান্ধা বাঢ়া নহয়, এনেকৈ যাব লাগিব। শ্লাইচ ডিউটি আছে, তেওঁ সি খাই যদি বা ময়ো টেবলেট খাব লাগে না, উপায় নাই, মই নাখালে নহয়। কিন্তু দেউতাকে একো নাখায়, মাইনায়ো একো নাখায়, পানী এক টোপো নাখায় মাইনাই, সেনা কৰি দেউতাকো নাখায়। তাৰোপৰি মাইনাও আজি স্কুল আছে না, তাই পৰহিদিনা গেছি মাত্ৰ, এই অষ্টমীৰ বন্ধৰ পিছত গেছি, যাই ফালে আজি আৰু আহিব লগা হ'ল না, পূজা বুলি হঠাতে পূজা ভাগ তাৰমানে কৰা যাব। এনেই আহিনত কৰাৰ কথা আছিল, কিন্তু পুৰোহিতে যেতিয়া আমাৰ বিয়াৰ এই যদিখিনি ক'ব আহিল, বিয়াৰ যোগাৰৰ কথা যি লাগে, সিদিনাই তাৰমানে তেওঁ সোধাতে ক'লাক যে পাৰা যাব আৰু হেৰি মিলিব সিদিনা, শিৱ কৈলাশত থাকিব সেইটো তাৰিখত তাৰমানে। গতিকে সিদিনা ভালহে, গতিকে পূজা ভাগ সন্ধিয়া কৰিব পৰা যাব। তাৰপৰা মাইনাক আৰু কথাটো ক'লোঁ যে স্কুলত গেলিও আহিব পাৰে নে নৰে, তাইতো আৰু আজি দিনটো লগান তাই পানী এটোপ নাখায়, গতিকে তথাপিও আৰু কষ্ট হ'লেও তাই আহিব লাগিব, তাইৰ নামৰে পূজা, গতিকে আহিব। তাই আহি আৰু এটা মানত ছুটি হয় না স্কুল ছুটি হোৱাৰ পিছত, তাৰপৰা জানেইতো কিমান দূৰ, জাগিৰোডৰ পৰা অলপ হ'লেওতো দূৰ, 2খন গাড়ী সলাব লাগে, সেনে কৰি আহিব আৰু অলপ দেৰি হ'ব, 5টামান বাজিব তাই আহি পোৱাক গেলি। আকৌ কথা নাই দেৰি হ'লেও, কাৰণ সন্ধিয়া ভাগতে আমাৰ পূজাখিনি হ'ব।
আহি পাব, সেনেকৈ তাইও আহি পাব। তাৰপৰাই আৰু তাই নাহিলেতো আৰু পূজাখিনি যিমানে যি নহওক পিছৰ কথাটো বেলেগ দিয়কচোন, কাৰণ আমাৰোতো আৰু সেনাহানি এইবাৰৰ পিছততো আৰু তাই তাতে থাকিলেওতো আমি পূজা ভাগ কৰিমেই, প্ৰত্যেক বছৰে কৰিম। মই দেউতাক যেতিয়ালৈকে থাকোঁ জীয়াতে তেতিয়ালৈকে সেই পূজা ভাগ কৰিমেই আমি, শিৱ পূজা ভাগ। আৰু নাৰায়ণ পূজা ভাগটো কৰিবই লাগিব বাবুৰ নামত সেনেকৈ। আৰু বিষ্ণু পূজা আমি বহাগত কৰোঁ, কাৰণ আমাৰ মন্দিৰটো বিষ্ণু মন্দিৰ, গতিকে বিষ্ণু পূজা ভাগ কৰোঁ। আগতে কৰা নাছিলোঁ বিষ্ণু পূজা, নাৰায়ণ পূজা শিৱ পূজা কৰোঁ, কিন্তু যেতিয়াৰ পৰা মন্দিৰটো বান্ধিলোঁ তেতিয়াৰ পৰা আমি শিৱ পূজা ভাগ কি বিষ্ণু পূজা ভাগ কৰোঁ। কাৰণ মন্দিৰত আমাৰ যোনটো গোসাঁই সেইটো হৈছে বিষ্ণু, গতিকে আমি বিষ্ণু পূজা ভাগো কৰোঁ। তে চাই থাকিবচোন শেষলৈ, গোটেই ভিডিঅ'টো শেষলৈ চালেহে আপোনালোকে কি কৰোঁ সন্ধিয়াৰ ভাগত আৰু দিনটো কি কৰোঁ সেইখিনিও গম পাব। তে হ'ব দিয়ক, এতিয়ালৈকে চাম। এতিয়া বজাৰৰ পৰা আহি পেলাই ইয়াতে আছে আপেল আনিছে উপকৰণৰ কাৰণে, আৰু নাৰিকলটো অনা আছে 5বিধমান হ'ল। তাতে মিঠাই আনিছে, মিঠাই ভোগতো দিব লাগিব আৰু মানুহৰ কাৰণে আনিছে। আৰু ইয়াতে বিস্কুট আনিছে, চাহ দিয়াৰ কাৰণে ভুজিয়া, ইয়াতে গুলিয়া পেকেট এইখিনি চাহ আৰু গুড়াখিনি খুন্দি আনিছে। তে চাই থাকিব, এইখিনি তাৰমানে চাহৰ যোগাৰ আৰু ভোগৰো আছে ইয়াতে। ময়ো এতিয়া এই চাদৰ মেখেলা পিন্ধি দিলোঁ, গা চা ধুলোঁ, ভাটিবেলা হ'ল না, এতিয়া পুৰোহিত আহিব, মাইনাও আহি পাইছে, আৰু গা পা ধুলাক। এতিয়া পুৰোহিত আহিব বিচাৰিব, 7:30 আহি পাব এই পুৰোহিত। চাই থাকিব সেইফালে। পুৰোহিতে আহি পূজাত বহিছে, আপোনালোকক এতিয়া অলপ দেখি দিওঁ। বহুত সময় হ'ল পূজাত আৰম্ভ কেতিয়াবাই কৰিছে, কিন্তু আমি লাৰু বনাই আছিলোঁ, সেইকাৰণে মই ভিডিঅ' কৰিব পৰা নাই। এতিয়া ভিডিঅ'টো কৰি লওঁ, আহকচোন পূজাৰ ওচৰলৈ। নাম লৈও আহিছে মাহঁতৰ, চাওঁ আহকচোন কোনে কোনে আহিছে। আমাৰ মুনু ক'ত আছে? ক'ত কৈছ মুনু? এই মুনু দেখো কৈছ কাট টকা আহিছে ক দেখ পূজাৰ ভিডিঅ' জানবী আছি কোনে কোনে আহিছে? আমাৰ এইটো জানবী আহিছে, এইটো চুনু মুনু আহিছে, গুগলি মাটো আহিছে, আমাৰ এইটো ভিডিঅ' কৰা গুগলি মা হয়নে? কচোন হাই বহুত আছে না ভিডিঅ' তাই। খুৰী আহিছে, মণিকা আহিছে, আমাৰ অলপ অলপ দেখি দিলোঁ। পালি ঘূৰি লওক ৰুমচুমবিলাকৰ আপোনালোকৰ বিষ্ণু শুক্ৰম শুক্ল প্ৰজাপতি পতা সামান্য চাৰিত অহম সামান্য চাৰিত ওম তুলসীযুক্ত নৈবেদ্যামি নমঃ তুলসীযুক্ত নৈবেদ্যামি নমঃ। শেষ হ'ল, মানুহখিনিও মাতা মানুহখিনি গোটাই আহিছে, আৰু গোটাইখিনি মানুহে যায় ঘৰত। আমাৰ মাহঁতৰ ঘৰৰে আহিছে, আৰু ওচৰৰ কেইটামান আছে। ময়ো কাপোৰ কানি সলালোঁ দিয়ক, এতিয়া ভাতৰ গৰু কৈছোঁ, কাৰণ 4টা আমি লগালে আছোঁ গোটেই। এতিয়া নিৰামিষ ভাত বনাইছোঁ, ভাত বনালোঁ, চাওকচোন কি কৰিব। এতিয়া পটল ভাজি লৈছোঁ, এই চব্জি মিহা কৰি চব্জি এখন বনাইছোঁ, পিঁয়াজ চিয়াজ নেদা কৰি বনাইছোঁ দিয়ক, আজি পূজা না, পিঁয়াজ চিয়াজ দিয়া নাই চব্জি। তাৰপিছতে ভাত বনালোঁ, মুগৰ দালি, মুগৰ দালি কাৰণ আমি গোটাইকৈ লগাম যাতে এই মুগৰ দালি। ভাত তাত থাকিলে খাওঁ বোলো আমি গোটাইকৈ চাই থাকিব। ভাত আঞ্জাটো হ'লে এতিয়া ভাত তাত বাঢ়ি যাওঁ দিয়ক, আপোনালোকৰ কাৰণে এখন লক্ষ্য। আজি ভাগৰো লাগছি না, এতিয়া ৰাতিয়ে হ'ল বহুত মানে কোনদিনা কামত কৰি অলপ সোনকালে আছোঁ দেখোন, পূজা অলপ সোনকালে শেষ হ'ব না, ভাটিবেলা গধূলামানতে আৰম্ভ কৰিছোঁ, ভাটিবেলা কৰি হ'ব দিয়ক, আজিলৈ বাই বাই, শুভৰাত্ৰি।